হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৱে গম পায় যে ৰঙিয়াৰ হাতীখোলা পথাৰত 93 সংখ্যক শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন হৈ আছে। প্ৰথম দিনা গৈছিলোঁ, আপোনালোকক দেখাইছিলোঁ, ভিডিঅ'টো ভাল সঁহাৰি পাইছোঁ। আজি শেষৰটো দিন, গতিকে বলকচোন আজি শোভাযাত্ৰা হ'ব আৰু ধৰ্মধ্বজা উত্তোলন হ'ব, আপোনালোককো দেখাম। তেনেহ'লে বলক আমি অধিৱেশন চাই আহোঁ। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, আমি গৈ আছোঁ শংকৰ সংঘৰ অধিৱেশনলৈ। আজি শেষৰটো দিন। এয়া মোৰ বন্ধুৰ ফেমিলি, আমি একেলগে আহি আছোঁ গোটেইকেইজন। মই তাত গৈ সমস্ত অধিৱেশনথলীৰ পৰা গোটেইখিনি দেখাম, আপোনালোকে চাই থাকিব। আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে শোভাযাত্ৰা হৈ আছে। গৈ আছোঁ এতিয়া, আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। গাইজ, অধিৱেশনত আহি বিৰাট জাম, পুৰা জামত ফচিছোঁ। এই জিঅ' টেলিভিটো দেখিছেনে? ইয়াৰ পৰা যাম, বৃহৎ জাম লাগিছে একদম। গাইজ জাম চাওক, বম জাম লাগিল পুৰা, ইয়াৰ পৰা যাম। গাড়ী তাৰমানে অলপো লৰা নাই। গাড়ীখন পাৰ্কিং কৰিলোঁ, পাৰ্কিং ফিজ 200। আজি অধিৱেশনৰ কাৰণে উপায় নাই, থৈ দিলোঁ, যিহেতু বিৰাট জাম হৈছে। আগৰ ফালে গাড়ী তাৰমানে লৈ যাব নোৱাৰে, এনেকুৱা পৰিৱেশ। গতিকে গাইজ মোটামুটি আধা কিলোমিটাৰ দূৰত গাড়ীখন থৈ কিনে এনেকৈ খোজকাঢ়ি আহিছোঁ। সূৰ্য দেৱতাই আজি যিমানখিনি আছে গোটেইখিনি দিছে, গতিকে পিঠি চিঠি একেবাৰে মানে পুৰি দিছে, উপায় নাই। গৈ আছোঁ বাৰু। গাইজ ফাইনেলি গেটটো পালোঁ বাৰু, খোজকাঢ়ি আহি কিনে কিবাকৈ এওঁলোকে এনেকৈ স্বাগত কৰি আছে। কৃষ্ণ মানুহ চাওক, এনেকৈ খোজকাঢ়ি গৈ আছোঁ। এই দূৰলৈকে যাব লাগিব, তাতে অনুষ্ঠান হৈ আছে। গাড়ী চাই তামাম মানুহ হৈছে, চাওকচোন কিমান মানুহ হৈছে। মামা আহিছে নেকি? মামা আহিছে। এইফালে আছে সেৱা কেন্দ্ৰ, এইফালে মেলাবিলাক হৈ আছে এনেকৈ, বাণিজ্য মেলা, ৰাষ্ট্ৰীয় বাণিজ্য মেলা, গ্ৰন্থমেলা, প্ৰদৰ্শনী। এইফালে ফাষ্টফুডৰ মৰমজানৰ ভৈৰাইৰ এই হাতীখোলা পথাৰ আজি ভক্ত বৈষ্ণৱসকলৰে উদুলি মুদুলি হৈ গৈছে। চাওকচোন মানুহ চাওক আপোনালোকে, যিমান জলৈকে দেখিছে তলৈকে ভকত বৈষ্ণৱেদি আজি এই হাতীখোলা পথাৰ ভৰ্তি হৈ গৈছে। আপোনালোকে চাওক কিমান মানুহ হৈছে, লাখ লাখ ভকত বৈষ্ণৱৰ সমাগম হৈছে এই হাতীখোলা পথাৰত। গাইজ, এইমাত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰদেৱ আহি এই হাতীখোলা পথাৰৰ শিৱত শংকৰ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশনত উপস্থিত হৈছেহি। মই নামঘৰটো অকণমান দেখাই দিছোঁ, অস্থায়ী নামঘৰ এইটো। এইটো মামা 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 গ'ল, এই মূল মঞ্চত যাব এতিয়া। মই তাৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মামা গৈ আছে মূল মণ্ডপলৈ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰদেৱ। বায়ু আহি যায়, আমাৰ ভিতৰত যিবিলাক পাপ থাকে সেই সকলোবিলাক নি জাহাজে গ'লে জাহাজ যায় আৰু লগে লগে পাপবিলাক আমাৰ শেষ হৈ যায়। সেইকাৰণে কৈছে নাম গালেহে মানুহৰ দেহাটো শুদ্ধ হয়। নামে পুৰুষক শুদ্ধ কৰি নামকে ভৰি পুৰি ধৰ্মলৈ তলু ভূত হৈ হ'ব। আমাৰ বন্ধু সম্পূৰ্ণ হৈ থাকে, নাম নামটো শুনাব, তেতিয়া আমাৰ হৰিনামৰ সংস্পৰ্শে আহিজন তিনিজন যাম মামা অহাৰ লগে লগে হৰিনামেৰে মুখাৰিত হৈ গৈছে হাতীখোলা পথাৰ। এয়া দেখি আছে।
বৈষ্ণৱসকলে হৰি নামেৰে তেওঁক আদৰিছে। এক সুন্দৰ পৰিৱেশে বিৰাজ কৰি আছে এই হাতীখোলা পথাৰত। পৰিৱেশনৰ আজি শেষৰটো কাৰ্যসূচী। শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ প্ৰতি অধিক শ্ৰদ্ধাশীল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জাতিৰ আদৰণি জনাইছে আদৰণি সমিতিৰ সাধাৰণ সম্পাদক বাবে আৰু লগতে কিতাপৰ টোপোলা আগবঢ়াইছে যুটীয়া সম্পাদক বাবে। আমি তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ। পৰিচয় কৰি দিব বিচাৰিছোঁ অসম লৈ অহাৰ ক্ষেত্ৰত বহু পুৰুষাৰ্থ কৰা অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লৈ সকলো কাম কাজত সকলো দিশত সহায় সহযোগিতা আগবঢ়োৱা আমাৰ অতি শ্ৰদ্ধাৰ জয়ন্ত মল্লভ বৰুৱাদেৱক তেখেতক আমি আদৰণি জনাবৰ বাবে আদৰণি সমিতিৰ প্ৰতি নিবেদন কৰিছোঁ। কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাদেৱক এই আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বৰে অনুষ্ঠানটিৰ সুসম্পাদনা কৰাৰ ক্ষেত্ৰত বহু অৰিহণা আগবঢ়োৱা বহু পুৰুষাৰ্থ কৰা বিধায়ক লগতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা বাপজনাক এয়া শ্ৰদ্ধাৰ শ্ৰীযুত ভৱেশ কলিতা বাপ তেখেতক আমি শ্ৰদ্ধা জনাইছোঁ আৰু আদৰণি সমিতিৰ প্ৰতি তেখেতক আদৰণি জনাবৰ বাবে সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ হৰি অ ৰাম। সঁচাকৈ তেখেতৰ নেতৃত্বত এই আদৰণি সমিতি এখন সফল অধিৱেশন অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে। আমি আদৰণি তেখেতক পুনৰে আদৰণি জনোৱা হৈছে। জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই 93 সংখ্যক অধিৱেশন ভাগিত আপোনালোকৰ উপস্থিতিয়ে যোৱা 3 দিন ধৰি এক প্ৰকাৰ বৈকুণ্ঠপুৰীত পৰিণত কৰিলে। এই পবিত্ৰ বৈকুণ্ঠপুৰীত উপস্থিত হৈ আপোনালোক সকলোৰে সান্নিধ্য পাই মই নিজকে পৰম সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ আৰু অসমৰ সৰ্বাতোপকৰৰ উন্নয়নৰ বাবে আমি যাতে নিৰন্তৰভাৱে কাম কৰি যাব পাৰোঁ তাৰ বাবে মই বাপ বান্ধৱসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। এয়া শংকৰদেৱ শ্ৰীমন্ত শংকৰ সংঘৰ ধৰ্মধ্বজা উত্তোলন কৰা হ'ল ইয়াতে। মই অকণমান দেখাই দিছোঁ। এনেকৈ ধৰ্মধ্বজা উত্তোলন কৰা হৈ গ'ল আজি ৰাতিপুৱা। ইয়াৰ পিছত এই ধৰ্মধ্বজাখন যোৰহাটলৈ লৈ যোৱা হ'ব, কাৰণ শ্ৰীমন্ত শংকৰ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন হ'ব অহা বছৰ যোৰহাটত। গাইজ, এয়া যে আপোনালোকে লাইন দেখিছে, এই লাইনটো আপোনালোকৰ গৈছে একদম ভোজনালয়লৈ। বহুত দীঘল লাইন হৈছে আজি। এইটো চাইডে চাক অকণমান ওখ জেগা পাইছোঁ আপোনালোকক দেখাই দিবৰ কাৰণে। কিমান লাখ ভকত বৈষ্ণৱৰ সমাগম আজিৰ এই অধিৱেশনত। মই আপোনালোকক অকণমান শিবিৰসমূহ দেখাই দিছোঁ। এইটো এওঁলোক আহিছে, এইটো তিনিচুকীয়া জিলা শাখাৰ পৰা আহিছে। আগৰটো আহিছে ডিব্ৰুগড় জিলা শাখাৰ পৰা। এইটো দৰং জিলা শাখাৰ পৰা আহিছে, ওচৰৰে দৰং জিলা। মই দৰং ডিষ্ট্ৰিক্টৰে মানুহ, গতিকে আমাৰ ডিষ্ট্ৰিক্টৰ শিবিৰটো অকণমান দেখাই দিছোঁ। কৃষ্ণ দাদা, কেনেকুৱা লাগিছে অধিৱেশনত আহি কিনে? ইয়াততো যথেষ্ট ভাল লাগিছে। এতিয়া আমি আহি পেলাই ভকত বৈষ্ণৱক লগ পাই আমি সকলোবাৰে আহোঁ। হয় আমি তেনেধৰণে আমি ইয়াত অধিৱেশন ভকত সেৱা কৰিবলৈ পাওঁ আৰু ভকত সেৱা কৰিবলৈ আহোঁ। সুদূৰ ডিব্ৰুগড়ৰ পৰা আহিছে। কোনদিনা আহিছে আপোনালোক? আমি 8 তাৰিখৰ দিনা আহিছোঁ, ইয়াত 9 তাৰিখে পাইছোঁ। 9 তাৰিখে পাইছে ইয়াতে প্ৰথম আজি এতিয়া যোৱা হ'ব। আপোনালোকৰ ইয়াতে থকা খোৱা কেনেকুৱা পাইছে? আমি থকা খোৱা খুব ধুনীয়া, খুব ধুনীয়া সুবিধা পাইছে, বহুত সুবিধা। ধুনীয়া যাত্ৰা চালে, শোভাযাত্ৰা কৰি চাই আহিলোঁ, অলপ দূৰ গ'লোঁ, তাৰপৰা ঘূৰি আহিলোঁ। ঠিক আছে ধন্যবাদ। কৃষ্ণ। মহাপ্ৰসাদ খাবৰ কাৰণে বহি গ'লোঁ এনেকৈ। ইয়াতে ভোজনালয়টো অকণমান দেখাই দিছোঁ। 10,000 মানুহ য'ত নেকি একেলগে বহি
মহাপ্ৰসাদ গ্ৰহণ কৰি আছে। তাৰ পৰা 10,000 মানুহ একেলগে বহি এনেকৈ মহাপ্ৰসাদ গ্ৰহণ কৰি আছে। এনেকৈ ছাইডৰ ফালে আছে তাৰ পৰা এইটো ৰান্ধনি শাল। এনেকৈ ব্যৱস্থা এনেকৈ টোপোলা কৰা গৈছে। চাওকচোন সুন্দৰ ব্যৱস্থা। তেৰা দিয়কচোন দুটা। এনেকৈ ধৰি ল'লোঁ পানী। এইটো ভোজনালয় আৰু পানীৰ ব্যৱস্থাটো সুন্দৰভাৱে কৰিছে। লাইন টেপ বনাই দিছে। এনেকৈ লাইন টেপ বনাই দিছে। প্ৰতিনিধি শিবিৰৰ গেট এইটো। কি হ'ল, বৃহৎ জাম লাগি গ'ল। ৰাতিপুৱাই ওলাই আহিছিলোঁ শোভাযাত্ৰাখিনি কিবাকৈ আপোনালোকক দেখাম বুলি, কিন্তু শোভাযাত্ৰা আপোনালোকক দেখাব নোৱাৰিলোঁ। এইটো ময়ূৰৰ পাখি ঘৰত ৰাখিব লাগিলে ভাল আৰু। শোভাযাত্ৰা ঘূৰি আহি পাইছে। মই অকণমান দেখাই দিছোঁ আপোনালোকক শোভাযাত্ৰা। ইয়াতে ভাগৱতখন লৈ যোৱা হৈছে। সুন্দৰভাৱে নিৰ্মাণ কৰিছে এই বাহনখন। আজিৰ এই শোভাযাত্ৰাত বিভিন্ন কলা সংস্কৃতি প্ৰদৰ্শন কৰা গৈছে। যিহেতু ৰাতিপুৱা ওলাই যাওঁতে মই নাপালোঁ, আহি জামত ফচি থাকোঁতে দেৰি হৈ গ'ল। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে এই অধিৱেশনত ভাগ লৈছে। এনেদৰে আজি হাতীখোলা পথাৰত হৰিনামেৰে মুখৰিত হৈ গৈছে চাৰিওফালৰ পৰিৱেশ। ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ভিডিঅ'টো সকলোৱে চাব। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, সকলোৱে এবাৰ মৰম দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।